স্টুডেন্ট আজি আমি চাম এটা কুৱেশ্যন হেতু হল যে ৰেলগাড়ী এখনৰ গতি ঘণ্টাত ৭৫ কিলোমিটাৰ সুষম দ্ৰুতিত গতি আছে ৩৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে গাড়ীখন কিমান সময় লাগিব ইয়াৰ কাৰণে আমি প্ৰথমত এটা সূত্ৰ মনত ৰাখিম এটো হল যে গতিবেগ সময় আৰু দূৰত্বৰ সম্পৰ্ক ইয়াৰ কাৰণে আমি প্ৰথমত কি শিকিলম প্ৰথমত আমি শিকিম যে গতিবেগ বা দ্ৰুতি বা ইয়াক আমি কি বুলি কওঁ হয় গতিবেগ ইকুৱেল টু কি হয় ইকুৱেল টু হয় ওপৰত হ'ব দূৰত্ব তলত হ'ব ওপৰত হ'ব কি দূৰত্ব তলত হ'ব কি সময় এই সম্পৰ্কটো আমাৰ জানিব লাগিব এই সম্পৰ্কটোৰ পৰা আমি এটো কৰিব পাৰিম কি দি আছে দ্ৰুতি বা গতিবেগ দূৰত্ব আৰু সময় ইয়াৰ যিকোনো দুটা যদি দিয়া থাকে 3 নম্বৰটো আমি উলাব পাৰিম যিকোনো দুটা মানে এটা হল যদি দূৰত্ব দিয়া থাকে আৰু গতিবেগ দিয়া থাকে তেতিয়া আমি সময় উলাব পাৰিম যদি আমাৰ কি দিয়া থাকে গতিবেগ আৰু সময় দিয়া থাকে তেতিয়া আমি দূৰত্ব উলাব পাৰিম যদি আমাৰ কি দিয়া থাকে এই দূৰত্ব আৰু সময় দিয়া থাকে তেতিয়া আমি কি উলাব পাৰিম গতিবেগ উলাব পাৰিম তাৰ কাৰণে আমি কি কয় ইংলিশত ইয়াক কোৱা হয় গতিবেগ মানে হল স্পীড দূৰত্ব মানে হল ডিসটেন্স আৰু তলৰটো হ'ব সময় মানে হল টাইম সেইকাৰণে s = d/t এতিয়া আমি চাম ইয়াত কি দিয়া আছে সলিউশনত আমাৰ কুৱেশ্যনটোৰ সলিউশন কৰিম ইয়াত কি দিয়া আছে যে ৰেলগাড়ী এখনৰ গতি ঘণ্টাত ৭৫ কিলোমিটাৰ সুষম দ্ৰুতিত গৈ আছে দ্যাট মিন্স আমাৰ ইয়াতে কি দিয়া আছে গতিবেগ দিয়া আছে গতিবেগ মানে কি দিয়া আছে স্পীড দিয়া আছে স্পীড কিমান দিয়া আছে 75 কিলোমিটাৰ পার কি দিয়া আছে ঘন্টা পার কি দিয়া আছে ঘন্টা কিলোমিটার পার ঘন্টা ঘন্টাটো ইংলিশত কয় আৱাৰ তাৰ পিছত কি দিয়া আছে তাৰ পিছত দিয়া আছে ইমান কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে পথ মানে হল দূৰত্ব তেতিয়া হলে দূৰত্ব কিমান দিয়া আছে d দিয়া আছে কিমান 350 কিলোমিটাৰ তেতিয়া আমাৰ কি উলাব লাগে আমাৰ উলাব লাগে কি দিয়া আছে এইটো দিয়া আছে আৰু এইটো দিয়া আছে তেতিয়া আমি এইটো উলাব লাগিব তেতিয়া আমি কি জানো যে আমি জানো s = d/t আমি কি জানো s = d/t s কিমান s মানে হল 75 d মানে কিমান d মানে হল 350 t কিমান হ'ব এতিয়া স্টুডেন্ট এটা কথা মনত ৰাখিবা যদি আমি এইটো ইফালে লৈ যাও আৰু এইটো তেতিয়ালে ইফালে আহিব কাৰণ এইটো কি বুজায় এইটো ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে ইয়াক কোৱা হয় বৰ্জ্য পূৰণ সেইকাৰণে আমি এইটো যদি আমি ইফালে লৈ যাও তেতিয়া কি হ'ব t = এইটো তলত যাব গৈ 350 আৰু ইয়াতে কি হ'ব 75 তেতিয়া কেইবাৰ যাব আমি যদি কৰো ইয়াত কেইবাৰ যাব 5 ৰে কৰিলে কেইবাৰ যাব 5 7 গুণ 35 5 ৰে কৰিলে কিমান বাৰ যাব 5 ৰে একবাৰ 15 বাৰ হৈছে তেতিয়া হলে আমাৰ ইয়াতে কিমান হল 35 শূন্য থাকিব নহয় এই শূন্যটো হৈছে হৈ গল আকৌ 5 ৰে আমি কাটিব পাৰিম 5 ৰে কাটিলে ইয়াত কেইবাৰ যাব 3 বাৰ 5 ৰে কাটিলে ইয়াত কেইবাৰ যাব 5 ৰে কাটিলে একবাৰ আৰু কিমান বাৰ যাব একবাৰ গলে থাকিল 20 4 বাৰ পাছৰে একবাৰ 5 তেতিয়ালে কিমান হল যে 14 আৰু 3 এই যেটো টাইম পালো ইয়াত কি আছে এটো হল ঘন্টাত আছে এটো কি সব এটো কি আছিলে ঘন্টা এইখিনি আমাৰ কি পালো এইখিনি ঘন্টা
এইটো আমি কিমান পালো এইখিনি কি পাম আমি ঘন্টা পাই গলো কেতিয়াবা তোমালোকে চাবা যে কিছুমান অপচনত তোমালোকৰ যেটো চাৰিটা অপচন থাকিব তেতিয়া ঘন্টা নাথাকি তাতে কি থাকিব পাৰে মিনিট থাকিব পাৰে তেতিয়ালে আমি কি কৰিম ঘন্টাটো মিনিটত ললে কি কৰিব লাগিব আমি ঘন্টাটো মিনিটত ললে কি কৰিব লাগে আমি কি জানো যে 1 ঘন্টা মানে হল 60 মিনিট আকৌ 60 মিনিট মানে হল কিমান 60 মিনিট মানে মিনিটত 1 মিনিটত কিমান হয় 60 সেকেন্ড এইটো আমি মিনিটত ললে কি হেৰে পূৰণ কৰিব লাগিব 60 ৰে পূৰণ কৰিব এইটো মিনিটত ললে কিমান ৰে পূৰণ কৰিব লাগিব 14 3 আৰু ইয়াত কি হেৰে পূৰণ কৰিব লাগিব 60 ৰে তেতিয়া এইটো কি হৈ যাব এইটো হৈ যাব মিনিট এইটো কি হ'ব এইটো হ'ব মিনিট তেতিয়া কিমান বাৰ যাব ইয়াতে কি বাৰ যাব 20 বাৰ যাব 20 আৰু ইয়াত 14 কিমান হ'ব 20 14 আমি কেনেকৈ পূৰণ কৰিম 2 দিয়ে 14 পূৰণ কৰা 2 14 কিমান 28 আৰু এটা শূন্য আছে এইখিনি মিনিট সময় লাগিব তেতিয়া আমাৰ এইটো কি হৈ গ'ল মিনিট আহি গ'ল যদি সেকেন্ডত লব লাগে তেতিয়া আকৌ কি কৰিম 60 ৰে পূৰণ কৰি দিম তেতিয়া হলে আমাৰ কি হল আহি যাব সেকেন্ডত আহি যাব কিমান দীঘল মানে কোৱা আছে গাড়ী এখনৰ গতিবেগ দিয়া আছে গতিবেগ মানে তোমাৰ কি দিয়া আছে স্পিড কিমান দিয়া আছে স্পিড দিয়া আছে 36 কিলোমিটাৰ পাৰ ঘন্টা কিলোমিটাৰ পাৰ কি দিয়া আছে ঘন্টা আৰু গছ এজোপা পাৰ হওঁতে সময় লাগিছে কিমান সময় লাগিছে 6 সেকেন্ড সময় কিমান লাগিছে 6 সেকেন্ড তেতিয়া হলে ৰেল গাড়ীখনত দিক কিমান মানে দৈৰ্ঘ্য কিমান দীঘল ৰেল গাড়ীখন মানে আমাৰ ডিসটেন্স ওলাব দিছে প্ৰথম কথা হল চোৱা ইয়াতে হল কিলো সেকেন্ড ইয়াতে হল আকৌ ঘন্টা তেতিয়া হলে আমি এটো কি কৰিব লাগিব এই ঘন্টাটো সেকেন্ডত লব লাগিব হেতু আমি কেনেকৈ লম আমি প্ৰথমতে এটো কি কৰিম সব এটো কিলোমিটাৰটো আমি মিটাৰত লম আৰু ঘন্টাটো সেকেন্ডত লম মানে কিমান আছে 36 তলত ওপৰত কি আছিল কিলোমিটাৰ তলত কি থাকে ঘন্টা প্ৰথম আমি এই কিলোমিটাৰটো কিহত লৈ যাম মিটাৰত কি হেৰে পূৰণ কৰিব লাগিব 1 মিটাৰত 1 কিলোমিটাৰ মানে হল 1000 মিটাৰ তেতিয়া ঘন্টাটো প্ৰথম মিনিটত ললে কিমান হ'ব 60 মিনিট আকৌ মিনিটটো সেকেন্ডত ললে কিমান হ'ব আকৌ 60 সেকেন্ড তেতিয়া এইটো কি হৈ গ'ল ওপৰত হৈ গ'ল মিটাৰ তলত কি আহি গ'ল তলত আহি গ'ল সেকেন্ড এইটো শূন্য কি হৈ যাব কাটি যাব এইটো আৰু এইটো কি হ'ব কাটি যাব 6 36 কেইবাৰ যাব 6 বাৰ এই 6 আৰু এই 6 কেইবাৰ কাটিব ইয়াতে একবাৰ থাকিব ইয়াতে তেতিয়া কিমান মিটাৰ হ'ল আমি কব পাৰো 10 মিটাৰ তলত কি সেকেন্ড তলৰটো আমি এনেকৈ লিখো পাৰ সেকেন্ড এটা কিমান হ'ল 10 মিটাৰ পাৰ সেকেন্ড স্পিডত যায় তেতিয়া আমি কি জানো আমি সূত্ৰ জানো যে s = d/t s মানে কিমান s মানে হল 10 আৰু d টো আমাক ওলাব লাগে t মানে কিমান t মানে হল 6 তেতিয়া হলে আমি কি জানো এটো আৰু এটো কি হয় পূৰণ হয় আৰু এটো লগত তলত 1 থাকে সেইকাৰণে d * 1 কৰিলে d হ'ব তেল কিমান হৈ গ'ল 60 ইয়াত একক কি হ'ব একক হ'ব মিটাৰ কাৰণ দৈৰ্ঘ্যৰ একক কি মিটাৰ এইটোই আমাৰ কি হ'ব এইটোই আমাৰ आंसर তেতিয়া আমাৰ आंसर কি হ'ব 60 মিটাৰ গ নম্বৰটো হ'ব আমাৰ आंसर 2015 ত এটা দিয়া আছে কোৱেশ্চন এটো হল 2015 ত কি কোৱেশ্চন দিছে 2015 ত এটা কোৱেশ্চন দিছে যে জোসেফে 60 সেকেন্ডত 150 মিটাৰ দূৰত্ব সাঁতুৰিব পাৰে তেওঁৰ গতিবেগ প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ তেওঁৰ গতিবেগ প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ এটা আমি কেনেকৈ ওলাম যে প্ৰথম কথা হল জোসেফে কিমান দিছে কিমান সময়ৰ কথা কৈছে যে জোসেফে কৈছে আমাৰ কোৱেশ্চনবোৰ মই মোবাইলতে আছে আমি মোবাইলৰ পৰা চাই কোৱেশ্চনটো চাই আছো কি দিছে জোসেফে 60 সেকেন্ডত মানে টাইম দিয়া আছে টাইমটো কিমান 60 সেকেন্ড কিমান মিটাৰ যায়
1500 মিটাৰ যায় মানে ডিসটেন্স দিয়া আছে মানে দূৰত্ব দিয়া আছে 1500 মিটাৰ কি ওলাব দিছে গতিবেগ মানে স্পিড গতিবেগ মানে কি ওলাব দিছে স্পিড ওলাব দিছে স্পিড মানে কিমান এইটা হল আমাৰ দিয়া আছে আমি এইটা যিমান এটা অংক আছে এটাই সূত্র এটা হল কি গতিবেগ ইকুয়াল টু দূৰত্ব বাই সময় কিন্তু ইয়াতে এটা কথা মন কৰা তোমালোকে যে কি দিয়া আছে ইয়াতে কোৱা আছে যে প্ৰতি ঘণ্টাত কিমান কিলোমিটাৰ ইয়াতে আছে সেকেন্ড আৰু ইয়াতে আছে মিটাৰ কিন্তু কৈছে কি ঘণ্টা তেতিয়া হলে আমি কি কৰিম এই সেকেন্ডটো প্ৰথমত কিহত লৈ যাম ঘণ্টাত লৈ যাম সেকেন্ডটো ঘণ্টাত ললে কি হয় এই প্ৰথম আমি মিনিটত লৈ যাম মিনিটত ললে ইয়াতে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কিমানেৰে 60 ৰে এইটো হৈ গল মিনিট আকৌ যেতিয়া মিনিটটো আমি আকৌ ঘণ্টাত লৈ যাম তেতিয়ালে কি হ'ব আকৌ কি কৰিব লাগিব আকৌ আৰু এটা 60 ৰে এইটো হল সেকেন্ডটো ললো মিনিটত আকৌ মিনিটটো কত লৈ গলো ঘণ্টা ইয়াতে এটা কথা মনত কৰিবা যেতিয়া সেকেন্ডটো আমাৰ সৰু ঘণ্টাটো কি ডাঙৰ যেতিয়া সৰুৰ পৰা ডাঙৰৰ লৈ যাও তেতিয়া হৰণ কৰিব লাগে তলত আৰু যেতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ লৈ যাও এককবোৰ তেতিয়া আমি কি কৰিব লাগে পূৰণ কৰিব লাগে ঠিক আছে ইয়াতে আছে এইটো মিটাৰটো আছে মিটাৰটো আমি কিহত লৈ যাব লাগে কিলোমিটাৰ তেতিয়া আমি কি কৰিম 1000 ৰে হৰণ কৰিব লাগিব আগৰটো কি আছিল 1000 ৰে পূৰণ কৰিছিল কাৰণ কিলোমিটাৰটো মিটাৰত লৈ গৈছিল এইবাৰ আমি কি কৰিব লাগিব 1000 ৰে এইবাৰ এইটো কি হৈ যাব কিলোমিটাৰ এইটো কি হৈ গল এইটো হৈ গল ঘণ্টা ঘণ্টাক আমি কি হেৰে বুজা আৱাৰ ইংলিশত কয় তেতিয়া ইয়াত আমি এই 60 আৰু এই 60 কি হৈ যাব কেনসেল ইয়াত কিমান থাকিব 1 তেতিয়া আমাৰ এইটো কি হৈ যাব 1/60 আৱাৰ এইটো কিমান হ'ব এইটো আৰু এইটো কি হৈ যাব কাটি যাব বাকি আমাৰ এনেকৈ থাককচোন এইটো কাটি গলে আমাৰ কিমান হ'ব 15100 কিলোমিটাৰ হৈ গল এতিয়া আমাক লাগে কি স্পিড ইকুয়াল টু কি আছিল স্পিড ইকুয়াল টু আছিল ডিসটেন্স আপন টাইম ডিসটেন্স বাই টাইম ডিসটেন্স মানে কিমান 150 টাইম কিমান টাইমটো হল 60 150 সরি 150 নহয় এবাৰ ডিসটেন্স আমি এটো লিখিব লাগিব ডিসটেন্সটো কিমান আছে 15 তলত কিমান 100 টাইম কিমান টাইম হল 1 তলত কিমান 60 এইটো যেতিয়া আমি কৰিম এই ডাঙৰ যেটো আছে ইয়াৰ সমান সিধা এইটো যদি হৰণটো আমি কি কৰিব লাগিব পূৰণ কাৰণ ওপৰটো হৰণ তলতো হৰণ সেইকাৰণে আমি এই মাজৰ হৰণটো কি কৰিম পূৰণ কৰিম পূৰণ কৰিলে এই তলৰটো কি হৈ যায় উল্টি যায় তেতিয়ালে কি হ'ব যে 15 divided by 100 into কি হ'ব 60 divided by 1 এইটো আৰু এইটো কি হ'ব 0 0 ক্যান্সেল 15 দি যদি আমি কৰো 5 দি কৰিলে ইয়াত 3 বাৰ যাব 5 দি কৰিলে ইয়াত কেইবাৰ যাব 2 বাৰ যাব 2 এৰে কৰিলে ইয়াত কেইবাৰ যাব 3 বাৰ যাব তেতিয়া কিমান হ'ল 9 কি হ'ব কিলোমিটাৰ পার আওয়ার 1 ঘন্টাত কিমান যায় 9 কিলোমিটার পার আওয়ার তেতিয়ালে আমাৰ आंसर কি হ'ব आंसर হ'ব সি आंसर হ'ব আমাৰ যাই পিনে ক এটো হল 2015 ত আহা কোৱেশ্চন ঠিক হেদৰে এনেকুৱা এটা কোৱেশ্চন আহিছে এনেকুৱা হেতু গতিবেগে ওলাব দিছে হেতু হল 2014 ত আহিছে কি কত আহিছে 2014 ত কেই নম্বৰ কোৱেশ্চনটো এটো 14 ত আহিছে 68 নম্বৰ কোৱেশ্চন 2014 ত আহিছিল 2014 ত যেটো কোৱেশ্চন আহিছিল হেতু কেনেকুৱা যে এই কোৱেশ্চনটো আমাৰ ঠিক একেই দিয়া আছে যে এজন মানুহে
600 মিটাৰ দীঘল দলং এখন যদি 5 মিনিটত অতিক্ৰম কৰে তেনেহলে দ্ৰুতি কিমান হ'ব কিন্তু এটো কি হল ল'ব লাগে কিলোমিটাৰ পাৰ ঘণ্টা একেই ধৰণৰ তোমালোকে নিজেই কৰিব পাৰিবা তোমালোকে এটো নিজে ট্ৰাই কৰিবাচোন যদি নোৱাৰা তেতিয়ালা মই কৰি দিম 2014 খালি জাস্ট ইয়াতে কি হ'ব মই জাস্ট এটো চেঞ্জ কৰি দিছো যে ইয়াৰ টিৰ জায়গাত কি হ'ব টিৰ জায়গাত হ'ব 5 মিনিট এবাৰ কি দিয়া আছে এটো মই কৰি দিও দিয়া এটো কিমান দিয়া আছে 5 মিনিট তেতিয়ালা আমাৰ এটো নিচিনা একেই বাকি একেই সূত্র প্রথমটো দিয়া আছে আমাৰ কোৱেশ্চনটো মোৰ ইয়াতে আছে প্ৰথমটো দিয়া আছে কি এজন মানুহে 600 মিটাৰ দীঘল দলং এটা দীঘল কিমান দিছে 600 মিটাৰ দিয়া আছে তাৰ পিছত কৈছে কিমান সময় লাগে 5 মিনিট কিন্তু তোমাৰ উত্তৰত কি সুধিছে এটো হল মিনিট এটো হল মিটাৰ এটো হৈ গল মিনিট এটো হল মিটাৰ প্ৰথমটোত কি সুধিছে এটো কিন্তু দ্ৰুতিটো কিলোমিটাৰ আৰু ঘণ্টাৰ লাগে তেতিয়ালে হে মিনিট তুমি কত লৈ যাব লাগিব ঘণ্টা মিনিটটো ঘণ্টাত লৈ গলে 5 তলত কিহেৰে হৰণ কৰিব লাগিব কাৰণ মিনিটতকৈ ঘণ্টা ডাঙৰ কিকাৰণে 60 ৰে হৰণ কৰিব লাগিব এটো কিলোমিটাৰ লব দিছে তেতিয়ালে 600 ইয়াত কি হ'ব 1000 এটো হৈ গল কিলোমিটাৰ এটো হৈ গল ঘণ্টা ঘণ্টাটো ইংলিশত কয় আৱা এতিয়া আমি বাকি এটো তেতিয়ালে আমি ইয়াত বহাই দিও কি আছে ইয়াতে আমি বহাই দিলে কি কি হ'ব ডি ডি কিমান আছে 5 তলত কিমান 60 ও সরি ডি টু এটো নহয় ডি টু দিয়া আছে ডি টু কিমান আছে ওপৰত হল 600 তলত 1000 তাৰ পিছত টি কিমান দিয়া আছে টি দিয়া আছে 5 তলত কিমান 60 মই কি কৈছিলো এটো হৰণ তলৰটো এটো হৰণ যদি মাজৰটো এটা হৰণ থাকে তেতিয়ালে এই মাজৰ হৰণটো আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে কি হয় পূৰণ কৰিলে আমি তলত সম্ভৱ দেখা না যায় মই আগৰটো অলৰেডি কৰিলো পূৰণ কৰিলে আমাৰ কি হ'ব এটো আমাৰ উল্টি যাব তেতিয়ালে আমি এটো এই লাইনটো আমি ইয়াতে লিখিছো ঠিক আছে এই লাইনটো আমি ক'ত লিখিছো ইয়াতে তেতিয়ালে কি হ'ব 600 ওপৰত তলত কি হ'ব 1000 পূৰণটো হৰণ কৰিলে হে আগৰটো নিচিনাই তেতিয়ালে এটো উল্টি যাব ওপৰত যাব কিমান 60 তলত আহিব কিমান 5 এতিয়া আমি এইটো শূন্য যাব গৈ এইটো শূন্য আৰু এইটো শূন্য যাব এইটো শূন্য আৰু এইটো শূন্য যাব ওপৰত কিমান থাকিল ওপৰত থাকিল 36 তলত থাকিল 5 এইটোৱে হ'ব কিলোমিটাৰ পাৰ আৱাৰ তোমালোকৰ এইটোৱে কি হ'ব आंसर হ'ব তেতিয়ালে এইটো যদি আমি আৰু ডিভাইড কৰো তেতিয়ালে কি হ'ব আৰু যদি হৰণ কৰো কেইবাৰ যাব 7.2 যদি आंसर এইটো দিয়া থাকে এইটো লিখিবা নহলে এইটো হৰণ কৰিলে 5 এৰে কিমান 5 7 গুণ কিমান 35 আৰু থাকিল কিমান 1 একটো না যায় হি কাৰণে শূন্য এটা লম কিমান হল দশমিক 5 2 গুণে কিমান 10 তেতিয়ালে এইটো তোমালোকৰ যদি কুৱেশ্যনত এইটো आंसरত এইটো দিয়া থাকে তেতিয়ালে এইটো লিখিবা যদি এইটো দিয়া থাকে তেতিয়ালে এইটো লিখিবা এইটো হল আমাৰ 14 সব সূত্র কিন্তু এটা এইটো হল কোনটো এটো আমি মুখস্থ কৰিব লাগিব এইটো হল s d by t s d by t এটা আমি কি কৰিম মুখস্থ কৰিম তেতিয়া হলে আমি অংকবোৰ কৰিব পাৰিম
2013 এটা কুৱেশ্যন আহিছে, সেইটো হ'ল 2013 কুৱেশ্যনটো এনেকুৱা আহিছে, যদি যোৱাকালি এজন মানুহে গাড়ী 8 ঘণ্টাত 360 কিলোমিটাৰ অতিক্ৰম কৰে, আজি তেওঁ গতিবেগ কালিৰ গতিবেগৰ 3 ভাগৰ 1 ভাগ হলে 10 ঘণ্টাত কিমান দূৰত্ব যাব। প্ৰথম কথা হ'ল যোৱাকালিটোৰ আমি আগতে ওলাই লওঁ। যোৱাকালি কি ওলাব লাগিব, যোৱাকালিৰ গতিবেগ কিমান আছিলে, যোৱাকালিৰ গতিবেগ কিমান, গতিবেগৰ সূত্ৰ হ'ল যে d/t, তেতিয়াহ'লে d কিমান, g দিছে 360 কিলোমিটাৰ, কি দিয়া আছে 8 ঘণ্টা, তেতিয়াহ'লে কিমান হ'ব, আমি যদি কৰো 8ৰে এবাৰ এইটো আমি এনেকৈ গাই ৰাখো হ'ব। নেক্সট কি কৈছে, আজিৰ ইয়াৰ গতিবেগ কি দিছে, আজিৰ কিন্তু ইয়াৰ কি হৈছে, ইয়াতকে 3 ভাগৰ 1 ভাগ, কি ইয়াতকে 3 ভাগৰ 1 ভাগ, তেতিয়াহ'লে আমি 3টা ভাগ কৰি এটা ভাগ ল'ব লাগিব, কোনটো এইটো, তেতিয়াহ'লে আমি এনেকুৱা হ'ব 34 আৰু কিমান হ'ল, মানে আজিৰ গতিবেগ ইমান কিলোমিটাৰ পাৰ ঘণ্টা হৈছে। তেতিয়াহ'লে কৈছে 10 ঘণ্টাত কিমান দূৰ যাব, তেতিয়াহ'লে 10 ঘণ্টা যদি কয়, যদি এটা কল এটা ইমান কিলোমিটাৰ পাৰ ঘণ্টাত যায়, মানে 1 ঘণ্টাত যদি এই গোটেইখিনি ক্যালকুলেশন কৰিলে যেটো পাম ইমান ঘণ্টা যায়, তেতিয়াহ'লে 10 ঘণ্টাত কিমান, তেতিয়াহ'লে 10 এৰে পূৰণ কৰিলেই হৈ যাব, তেতিয়াহ'লে 10 ঘণ্টাত যাব, তেতিয়াহ'লে কি 10 ঘণ্টাত যাব, কিমান যাব, আমি এইটো ইনটু 10 মানে 13 ইনটু 3608 ইনটু কিমান 10, 3ৰে কেইবাৰ যাব, 3ৰে 12 বাৰ ইমান যাব। নেক্সট কি হেৰে যাব, 4ৰে 2 বাৰ যাব, 4ৰে কেইবাৰ যাব, 4ৰে যাব 3 বাৰ, এইটো আকৌ 30ত কেইবাৰ যাব, 15 বাৰ যাব, তেতিয়া হলে কিমান হ'ল 15 ইনটু 10 মানে 150 কি হ'ব কিলোমিটাৰ যাব। আজি কিমান যাব 10 ঘণ্টাত, আজি 10 ঘণ্টাত যাব 150 কিলোমিটাৰ। কোনবা ইয়াৰৰ বা এইবোৰ যদি বুজি নাপাও তেতিয়ালে আমি বাৰে বাৰে ভিডিওটো চাব লাগিব। আৰু ইয়াৰে আমাৰ এই কিমান কেইটা কুৱেশ্যন কৰিলো, ইয়াৰে মূল মন্ত্ৰটো হ'ল 1 নম্বৰত হ'ল এই সূত্ৰটো লাগিব, কোনটো সূত্ৰ, দ্ৰুতি গতিবেগ আৰু দূৰত্ব সময়। দ্ৰুতি আৰু গতিবেগ একে বস্তু, দূৰত্ব আৰু সময় আমাৰ সেই সূত্ৰটোৱে মেইন লাগিব। তাৰ পিছত আমাৰ কি লাগিব যে আমি কি জানো কিলোমিটাৰটো কেনেকৈ মিটাৰত লৈ যাওঁ বা মিটাৰটো কেনেকৈ কিলোমিটাৰ লৈ যাওঁ সেইটো শিকিব লাগিব। তাৰ পিছত আমাৰ আৰু এটা বস্তু শিকিব লাগিব, এইটো হ'ল ঘণ্টাটো সেকেন্ডত কেনেকৈ লৈ যাওঁ বা মিনিটত কেনেকৈ লৈ যাওঁ, তাৰ সেইখিনি মই ডিটেইলছ কৈছোঁ, তোমালোকে বাৰে বাৰে ভিডিঅ'বোৰ ৰিপিট কৰিবা, তেতিয়াহ'লে ভালকৈ বুজি পাবা।